বৰ্তমান সময়ত সাইবাৰ ক্ৰাইমৰ যি ধৰণে দৈনন্দিন বৃদ্ধি পাইছে, সাইবাৰ অপৰাধী যি ধৰণে দৈনন্দিন বিভিন্ন কাৰ্য তেওঁলোকে বৃদ্ধি পাইছে, ঠিক তেনেধৰণে এটা সাইবাৰ ক্ৰাইমত আচলতে মই ভুক্তভোগী হ'ব লগা হৈছে। যোৱা 12 তাৰিখে এজন ব্যক্তি আহিছিলে, এজন ল'ৰা আহিছিলে আৰু সেই ল'ৰাজনে তেওঁৰ মেডিকেলৰ কাৰণে তেওঁ মোৰ ওচৰলৈ আহি ক'লে যে মোক আপোনাৰ একাউণ্টত মই পইচা এটা পঠিয়াই দিম আৰু আপুনি সেই পইচা মোক কেছ টকা আপুনি দিব পাৰিব নেকি বুলি ক'লে। তাৰপিছত মই ভাবিলোঁ যে তেওঁৰ মেডিকেলৰ যিহেতু চিকিৎসাৰ কাৰণে বিচাৰিছে, মই তেওঁৰ সুবিধা হ'ব বুলি সেই পইচাখিনি মই তেওঁক কেছ টকা মোৰ পইচাখিনি তেওঁৰ হাতত জমা দিলোঁ। আৰু পৰৱৰ্তী সময়ত যিটো একাউণ্টৰ পৰা তেওঁ সেই পইচাটো মোলৈ পঠিয়াইছিলে, পিছদিনাখন অৰ্থাৎ যোৱাকালি তেওঁ পুনৰ সেই পইচাটো মোক উভতাই পইচাটো বিচাৰিলে আৰু মোক কিহৰ কাৰণে বিচাৰিলে মই গম পোৱা নাই। তাৰ পৰৱৰ্তী সময়ত মোৰ একাউণ্টটো হ'ল বুলি মেছেজ এটা আহিলে আৰু মই বেংকলৈ গৈ যেতিয়া কথাখিনি গম পালোঁ যে আচলতে সেই ব্যক্তিসকলে আপোনাৰ একাউণ্টত যিহেতু পইচা পঠিয়াইছিলে, সেই ব্যক্তিসকলে তেওঁলোকে কমপ্লেইন দিছে যাৰ কাৰণে বেংকে একাউণ্টটো বন্ধ কৰি দিছে বুলি মোক জানিব দিছে। আৰু ইতিমধ্যে মই গম পাইছোঁ যে তেওঁলোকৰ আচলতে বিষয়টো আছিলে যে তেওঁলোকে ভয় ভাবুকিৰে আচলতে তেওঁলোকে পইচাটো উলিয়াই লৈ যোৱাৰ তেওঁলোকে ফাণ্ড আচলতে পাতিছিলে, যি ফাণ্ডত আচলতে সৰ্বসাধাৰণ বিভিন্ন মানুহে পৰে। আৰু মই এই কথাখিনি বুজি পাই বেংকত যিহেতু গোটেই কথাখিনি অৱগত হ'লোঁ, তাৰ পিছতে মই সদৰ থানালৈ আহি তেওঁলোকৰ বিষয়ে এখন এজাহাৰ দাখিল কৰিছোঁ আৰু তেওঁলোকৰ ইতিমধ্যে ভিডিঅ' ফুটেজো মই উলিয়াই দিব বাহিৰ কৰিম। আৰু তেওঁলোকক মই ৰাইজক এইকাৰণে এই কথাখিনি ক'ব গ'লে যে আপোনালোকে সজাগ হওক। চাইবাৰ অপৰাধীয়ে যি ধৰণে আমাক শিপাইছে, আমাৰ সাধাৰণ মানুহে এই আচলতে ভুক্তভোগী হ'ব লাগিছে। বিভিন্ন সময়ত মানুহে ভয় ভাবুকিৰে আচলতে তেওঁলোকে পইচা উলিয়াই ল'বলৈ এটা কৌশল ৰচনা কৰিছে। আপোনালোকে সকলোৱে সাৱধান হৈ থাকিব যাতে মোৰ দৰে আপোনালোকৰো যাতে এনেধৰণৰ সমস্যাত আপোনালোকে নুভোগে। আপোনাৰ ওচৰত যে আহিছিলে, যি পইচা বিচাৰি আহিছিলে বা একাউণ্টৰ লগত আপোনাৰ লেনদেন কৰাৰ কথা কৈছিলে, কিবা নাম জানে নেকি? সেই ব্যক্তিকেইজনৰ মই নাম যিহেতু নাজানো, কিন্তু যিটো একাউণ্টৰ পৰা তেওঁ মোৰ একাউণ্টলৈ পইচাটো পঠিয়াইছিলে, তেওঁ সবিতা গুপ্তা এটা একাউণ্ট নম্বৰৰ পৰা তেওঁ মোৰ একাউণ্টলৈ পইচা পঠিয়াইছিলে আৰু পৰৱৰ্তী সময়ত সেই একাউণ্টৰ পৰা মোক গুগল পে' জৰিয়তে মেছেজ কৰিছে যে মোৰ পইচাখিনি আপোনালোকে উভতাই দিয়ক। আৰু তাৰ পৰৱৰ্তী সময়তে দেখিলোঁ যে মোক বেংকৰ পৰা মোৰ গোটেই একাউণ্টটো হ'ল কৰি দিয়া হৈছে। আৰু বেংকত যোৱাৰ পিছতে আচলতে গোটেই তথ্যখিনি গম পালোঁ যে তেওঁলোকে আচলতে ভয় ভাবুকিৰে যে আপোনাৰ একাউণ্টটো বন্ধ কৰিম আৰু আপোনালোকে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধীৰ পৰা আচলতে পইচাখিনি তেওঁলোকে সংগ্ৰহ কৰিছে আৰু এই পইচাখিনি আপোনাক যদি আমাক ঘূৰাই নিদিয়ে আপোনালোকৰ বেংক হ'ল হৈ যাব, আপোনালোকে জেল হাজোতলৈ যাব লাগিব, এনেধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে আবদ্ধ কৰিব বিচাৰিছে। এই কথাখিনি আচলতে মই ৰাইজক সজাগ কৰিবলৈ বাবে সজাগ হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। কোনো ব্যক্তি যাতে এনেধৰণৰ কাৰোবাৰ মেডিকেলৰ, কাৰোবাৰ শিক্ষাৰ, অন্যান্য কিবা কামৰ কাৰণে তেওঁলোকে পইচা বিচাৰি আহিলেও যাতে আপোনালোকে নিজ একাউণ্টৰ পৰা পইচাটো নিদিয়ে। প্ৰায় 14,800 টকা লেনদেন হৈছিলে। প্ৰথম অৱস্থাত তেওঁক মই কিউআৰটো দিছিলোঁ আৰু কিউআৰটো দিয়াৰ পিছত তেওঁ ল'ৰাজনে ক'লে যে আপোনাৰ কিউআৰটো পইচাটো মই পঠিয়াব পৰা নাই, আপোনালোকে মোক দিয়ক, ফোন নম্বৰ দিয়ক। মই ফোন নম্বৰ দিয়াৰ পিছতে ল'ৰাজনে পইচাটো একাউণ্টত দিয়াৰ পিছতে সেই খন্তেক সময়ৰ পিছতে এটা অন্তৰ্ধান হ'ল। তাৰ পৰৱৰ্তী সময়ত 15-20 মিনিটৰ পিছত আৰু দুগৰাকী যুৱতী আহিলে। সেই যুৱতীগৰাকীয়ে মোৰ পৰা পইচাটো সংগ্ৰহ কৰিলে আৰু যিজন ব্যক্তিয়ে মোৰ ওচৰত আহিছিলে তেওঁৰ লগত মোক ফোনত কথা পতুৱাই দিলে যে মই পইচাটো পঠিয়াইছিলোঁ, আপুনি তেওঁলোকক দি দিয়ক বুলি কোৱাৰ পিছতে মই এই যুৱতীগৰাকীক তেওঁলোকৰ পইচাটো দি দিছিলোঁ।